সন্তৰ সংগত সুবাসনা উদয় হয় বা ইয়াত দুৰ্বাসনা উদয় নহয় আজি আমাৰ দুৰ্বাসনাবিলাকো যদি আছিল পলাই গ'ল কৰবালৈ কিন্তু আকৌ ওলাই গ'লে হৈ যাব ওলাই গ'লে কেলে হ'ব জানেনে যদিহে আমি অবিশ্ৰাম যদি ঈশ্বৰৰ নাম লৈ থাকোঁ তেতিয়া কিন্তু নাহে এই গেটখনৰ সিপাৰে ৰৈ আছে কলি ইয়ালৈ প্ৰৱেশ কৰিব নোৱাৰে আমি চেণ্ডেলযোৰ থৈ আহিছোঁ নহয় গেটৰ মুখতে নহয়নে বাৰু চেণ্ডেলযোৰ যেনেকৈ থৈ আহিছোঁ আমাৰ লেতেৰা মনটো তাতে থৈ আহিম আৰু ইয়াত এতিয়া আছে কৃষ্ণৰ প্ৰভাৱ ঘটি আছে ইয়াত না আহিব নোৱাৰে আৰু গুচি যোৱাৰ লগে লগে চেণ্ডেলযোৰ যেনেকৈ ভৰাই ল'লোঁ আৰু সেই কলিয়কলে বোলে বৈ তাত বৈ গৈ আৰু ঘৰত এই গৰুকেইটা নাবান্ধিলি গ'লে এই আমুক নকৰিলে এই আমুকে কি হ'ল তামুকে কি হ'ল আহিব গতিকে এই ব্যৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপুনি যাওঁতেও যদি ঈশ্বৰৰ কথা অনকল ভাবি গৈ থাকে বোলে বাপজনে কথাখিনি কৈছিলে এইখিনি মনতেই নাথাকিলে নহয় আকৌ সুঁৰিব গৈ আছে ঘৰত কি হৈছে খবৰ নাই ঐ এই বৰ ধুনীয়া ধুনীয়া কথা আৰু এনেকুৱা কথা পাই তহঁতি এইবোৰ শুনিবিচোন যাবিচোন নহয়নে বাৰু আৰু ঘৰখনত তেওঁ সেইটো প্ৰয়োগ কৰিবলৈ যত্ন কৰিম এইবিলাক হ'ল আমাৰ সুবাসনা আৰু আমি আজিকালি কি কৰোঁ যিটো মহন্তৰ বাক্য ধৰে তাক সুবাসনাই বেহি ধৰে সন্তৰ কৃপাত ভজিবে গোবিন্দৰ পাৱে যিটো মহন্তক নিন্দা কৰে তাক দুৰ্বাসনাই বেহি ধৰে কৃষ্ণক ভজিবে নপাৱে মূৰ্খ ভাবে আমিতো সন্ত মহন্ত গালিপদ উস্তাদ যিটো মহন্তক নিন্দা কৰে নিন্দাটো আমাৰ শেষেই নাই আৰু ৰাতিপুৱা বা গধূলিলৈকে কেৱল নিন্দাবাদৰ পিহুন কিন্তু আমাক কৃপালু মহাপুৰুষে কৈছে যিমানেই মহন্তসকলক সাধুসকলক ভকতসকলক নিন্দা কৰি থাকিব আজি আহোঁতে ভৰি হাত ধুৱাই ধুনীয়াকৈ আনিলে কালিলৈ বোলে আজি মই দৌৰাছা বুলি গাইছে কাইলৈ তই দৌৰাছা গতিকে এইবিলাক কথা আমাক কৈছে ভাগৱতে উপদেশ দিছে লক্ষ্য কৰিব এদিনত নহয় কৰোঁতে এদায় হ'ব ঠিক তেনেকৈ ভাগৱত 7 দিনত পৰীক্ষিতে শুনি তেওঁ জীৱনৰ পৰা কি হ'ল শৰীৰ মনৰ মল দূৰ হৈ গ'ল মোহ আন্ধাৰ গুচি গ'ল আৰু ৰাজাৰ হিয়াত আহি ভগৱন্ত প্ৰৱেশ কৰিলে হে ৰাম দ্ৰৱ ভৈল চিত্ৰ তনু ৰোমাঞ্চিত জোৰে নয়নৰ নীৰ আনন্দে মগন ভৈল কতুক্ষণ কৰিলন্ত চিত থিৰ কি হ'ল পৰীক্ষিতৰ কি হ'ল দ্ৰৱ ভৈল চিত্ৰ দ্ৰৱ মানে দ্ৰৱী যোৱা মিহলি হৈ যোৱা চেনি যদি পানীত গুলি দিওঁ মিহলি হৈ যাব খালে আমি সোৱাদ পাম নিমখ যদি মিহলি কৰি দিওঁ খালে আমি লোন পাম যদি সেই পানী গিলাচত যদি আপুনি এমুঠি বালি গোটেই জীৱন যদি ঘূৰালি থাকে তেতিয়াহ'লে সেই পাখান বালিখিনি মিহলি হ'ব জানো নহয় বোলে আমাৰ মনবিলাক নিমখ আৰু চেনিৰ নিচিনাকৈ দ্ৰৱীভূত হ'বলৈ ব্যৱস্থা কৰিব লাগে পাখানৰ হৃদয় বনাব নালাগে যিবিলাক পাখান হৃদয় সেইবিলাক ক'তো মিল যাব নোৱাৰে ক'তো বিগলিত হৈ নাযায় চাবচোন বহু লোকে প্ৰাৰ্থনা গাওঁতে গদ্গদ ভাৱেৰে শুকাশুকি ভাৱেৰে প্ৰাৰ্থনা গায় কান্দি যায় অৰ্থাৎ তেওঁৰ মন ঈশ্বৰত মিলিত হৈ গ'ল বিগলিত হৈ গ'ল আজি পৰীক্ষিতৰ সেই অৱস্থা হৈছে তনু মানে দেহ ৰোমাঞ্চিত হৈছে জোৰে নয়নৰ নীৰ দুই চকুৰে নীৰ মানে চকুৰ পানী বৈ আহে নহয়নে বাৰু কিন্তু আমি প্ৰাৰ্থনা গাওঁ আহেনে কিমতে ভকতি গাওঁ আমাৰ চকু পানী নাহে মই দৌৰা চাৰ গাওঁ চকু পানী নাহে তাৰমানে আমি প্ৰাৰ্থনা আৰু আমাৰ মনৰ লগত সম্বন্ধ নাই গাব লাগে কাৰণে গাই আছো বোলে ভাৱ আৰু ভাৱ আদৰ্শ তাৰ পাছত কৈছে হে ৰাম অৱনথ মাথে উঠি নৰনাথে সম্পুষ্ট অঞ্জলি ধৰি শুকৰ চৰণ পদ্ম দুখানিক মাথা তলৈ
বাহাদুৰী লগে লগে এই কথাখিনি কৈ সম্পুষ্ট অঞ্জলিৰে গুৰুৰ চৰণত দণ্ডতে পৰি সেৱা কৰি কৈছে, হে গুৰুদেৱ, মই আপোনাৰ পদ্মমুখৰ পৰা ভাগৱত শ্ৰৱণ কৰাৰ পাছত মোৰ এইখিনি কিন্তু কাৰ্য হৈছে। মোৰ মন বিগলিত হৈ গ'ল, মোৰ মন স্থিৰ হৈ গ'ল, মোৰ মল নাইকিয়া হৈ গ'ল, আন্ধাৰ দূৰ হৈ গ'ল আৰু মোৰ হৃদয় চাফা হৈ গ'ল। গুৰুৰ ওচৰত প্ৰণিপাত জনাই দণ্ডতে পৰি সেৱা কৰিছে। গুৰু আমাৰ বহুতে শৰণ লয়, শৰণদাতা গুৰুজনৰ নামটো যদি সোধে ক'ব নোৱাৰে, বোলে কি আছিলে জানো, কি আছিলে। কেনেকৈ ভক্তি হ'ব যদি গুৰুৰ যিজন গুৰুৰ ওচৰত আমি শৰণ গ্ৰহণ কৰিছোঁ, শৰণ দিয়া গুৰুজনৰ নামটোৱে যদি আমাৰ হৃদয়ত নাথাকে, তেন্তে আৰু কি থাকিব প্ৰভুসকল। এইটো এটা আমাৰ ডাঙৰ ব্যাধি। যিসকলে যিজন গুৰুৰ ওচৰত শৰণাপন্ন হৈছিল তেখেতৰ নামটো সদায় হৃদয়ত ৰাখিবলৈ যত্ন কৰক, কাৰণ তেখেতেহে আপোনাক ঈশ্বৰ চিনাকি কৰাই দিছিল। হে ৰাম হলুতক মুখে গদ গদ বাক্য বলিলা ৰাজা প্ৰণামী, কহি পৰমাৰ্থ কৰিলা কীতাৰ্থ, তৰিলো আমি। ভাগৱত মৰিলো বুলি আৰম্ভ হ'ল আৰু এতিয়া পৰীক্ষিতে কৈছে, হে গুৰুদেৱ মই তৰিলো। কেনেকে তৰিলে? কি শক্তি আছে এজন গুৰুৱে এটা জীৱক তৰাই দিব পৰা ব্যৱস্থা? এনে মহান মহান কথাবিলাক ভাগৱতত সন্নিৱিষ্ট হৈ আছে। যেতিয়ালৈকে আমি গুৰুৰ চৰণ চিনি নাপাম, যেতিয়ালৈকে গুৰুৰ স্পৰ্শত আমাৰ জীৱনশৈলী আগ নবঢ়াম, তেতিয়ালৈকে আমাৰ জীৱন সাৰ্থক নহয়। গুৰুসকলক আমি সেৱা কৰিবলৈ, গুৰুসকলক শ্ৰদ্ধা কৰিবলৈ আমাৰ মন নাযায়। শৰণটো কেৱল ল'ব লাগে কাৰণে লৈ অহা হৈছে। আৰু এই কথাবিলাকো আজি আমাৰ এই মঞ্চৰ পৰা গুচি যাওক যে গুৰু বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি ক'ব মই। বাহিৰতো গুৰুৰূপে অনুগ্ৰহ কৰি আছা মোক, তুমি মোক অনুগ্ৰহ কৰি আছা। আৰু আজি কৃপালু নিগুণবাদী শুকদেৱে পৰীক্ষিতক কৃপা কৰাৰ কাৰণে তেওঁ ক'লে কি, যে কহি পৰমাৰ্থ কৰিলা কীতাৰ্থ, তৰিলো আমি। এতিয়া পৰমাৰ্থ কথা ক'লে বা পৰমাৰ্থ বুলি ক'লে আমি কি বুজি পাম? পৰম যুগ অৰ্থ পৰমাৰ্থ নে ভাগৱতৰ এই অৰ্থবিলাকৰ বাদে বেলেগ বেলেগ অৰ্থ ক'লে পৰমাৰ্থ নেকি? আজিতো কৈছে যে কহি পৰমাৰ্থ। অৰ্থ মানে হ'ল সম্পত্তি বা সকল, অৰ্থ মানে হ'ল ধন, অৰ্থ মানে হ'ল টকা পইচা, নহয়নে বাৰু? আমি এই ইহকালত যিমানবিলাক দালাল বনাইছোঁ, গাড়ী লৈছোঁ, দামী দামী গাড়ী লৈছোঁ, ডাঙৰ ডাঙৰ বিল্ডিং বনাইছোঁ, এইবিলাক কিন্তু অৰ্থ বুলি কোৱা নাই। এই অৰ্থবিলাক, এই সম্পত্তিবিলাক আমি যাবৰ সময়ত এটা ফুটা কৰিও লৈ যাব নোৱাৰোঁ। আজি নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক পৰম অৰ্থৰ সন্ধান দিলে। পৰম অৰ্থ মানে পৰকালৰ বিত্ত। আপুনি যাওঁতে কি লৈ যাব, এই কথাটো কিন্তু আমি জনা দৰকাৰ। যিমানেই ধন টকা পইচা আমি ঘটিছোঁ, এই কথাখিনি যদি আমি সৎপুত্ৰৰ হাতত যদি আমি চমজাই থৈ যাব নোৱাৰোঁ, মৰিবৰ সময়তো আমি ধন টকা পইচা কথাখিনিকে চিন্তা কৰি 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 যদি জীৱনটো গুচি যাব লগা হয়, তেন্তে পুনৰ আকৌ জীৱটো আহি বন্ধনত পৰিলে। হয়তো ভাবিব নেকি যে মই সেইখন ঘৰতে জন্ম হ'ম? নহয়, আপুনি ফুটপাথত থকা সেই গাহৰিটো, সেই ছাগলীটো, সেই বিষ্টা পোকলৈ হয়তো আপুনি ৰূপান্তৰিত হ'ব পাৰে। আজি নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক সেই পৰম বিত্তৰ সন্ধান দিলে, আৰু সেই পৰম বিত্তৰ সন্ধান দিব এজন সৎগুৰু। গতিকে আমি সাধুৰ সংগত যেতিয়া বহিম, তেতিয়া আমি সৎগুৰুৰ সন্ধান পাওঁ, সৎগুৰুক চিনি পাওঁ, আৰু সাধুহে বা সন্তসকলেহে সৎগুৰুৰ ঠিকনা আমাক দিয়ে। গতিকে আমি সাধুৰ সংগলৈ যাব লাগে। বৰ্তমান সময়ত আমাৰ চিলাপথাৰ বা বেতনীপাম বা আমাৰ মালিনীপুৰ হওক বা চিৰপানী হওক বা অন্যান্য আমি যিমানবিলাক ধৰ্ম অনুষ্ঠান কৰিছোঁ, আমি ভবাৰ দৰে যুৱক যুৱতীসকলক কিন্তু ভবাৰ দৰে আমি উপস্থিত কৰাব নোৱাৰাটো আমাৰ জীৱনৰ এটা সঁচাকৈ দুৰ্ভাগ্য বুলি ক'লে ভুল নহয়। কিয় পৰা নাই? আৰু এইটো পাৰিব লাগিবই, নহ'লে আপুনি মৃত্যুৰ সময়ত আপুনি শান্তি নাপাব। হয়তো আপোনাক বৃদ্ধাশ্ৰমত হয়তো থৈ আহিব, সকলো নহয়, কিন্তু কৰি আছে, দেখিছে আপোনালোকে। মই মিছা কথা কোৱা নাই, নহয়নে বাৰু? যে কি নহওক, এতিয়া কহি পৰমাৰ্থ কৰিলা কীতাৰ্থ, তৰিলো আমি।
যে পৰম সন্ধানৰ কথা, পৰম বিত্ত মানে ভগৱন্তৰ নাম বস্তু যেতিয়া পৰীক্ষিতৰ হৃদয়ত নিৰ্গুণবাদী সুখদেৱে অংকন কৰি দিব পাৰিলে, আৰু আজি সেই পৰম বিত্ত পাই তেওঁ ক'লে যে মই কৃতাৰ্থ হৈ গ'লো আৰু মই তৰিলোঁ। ভাগৱত মৰিলোঁ, ভয় আছিল আৰু আজি তৰিলোঁ। কেনেকৈ তৰিলে এই কথাটো ক'ব। এদাই হ'ব, ধৈৰ্য ধৰক অকণমান, যিহেতুকে পাঠটো শেষ কৰিব লাগিব, বহুত ভাল কথা হৈ আছে। অকণমান খাম, আমি সদায় খায়ে থাকোঁ, নহয় জানো? যে কি নহওক, হে ৰাম যিটো মহাহৰি ব্ৰহ্মায়াদি কৰি মোহিত যাৰ মায়াত মোহ অন্ধকাৰ গুচায়া আমাৰ কৰাইলা তাংক সাক্ষাৎ তজু উপদেশে আবেহে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণক কিনো কি পামুক কৰিলা যেন চক্ষু দিলা অন্ধলাক। নহয়নে বাৰু? এই মই শুনা নাই, আপোনালোকে যদি শুনিছে ক'বচোন। এই যিসকল অন্ধ লোক, মই এক্সিডেণ্ট হৈ মৰা পকে শুনা নাই, আৰু যিমানবিলাক এক্সিডেণ্ট হৈছে চকু থকাটোৱে হৈছে। তেওঁলোকে লাখুটিডাল মাৰি মাৰি অটো ট্ৰেইনে চেনে মই দেখিছোঁ। মই আজি বোলে আমুক অন্ধজন গাড়ীয়ে খুন্দিয়াই মাৰিলে বুলি মই কিন্তু প্ৰায় শুনা নাই দেই প্ৰবল। আপোনালোকে যদি শুনিছে ক'ব। কিন্তু এতিয়া দিনে দিনে ফেচবুক খুলিবই নোৱাৰি, আপুনি অকল চকু থকা মানুহবোৰ মৰি আছে। তেতিয়াহ'লে এই চকুকেইটা আমাৰ কাম নাই। মই সৰু এটা কাহিনী কওঁ। চুৰদাস এনেকুৱা এজন ভক্ত, তেওঁ ৰাম কথা কৈ ফুৰে, অন্ধ। তেওঁ তেনেকৈ কৰোঁতে ৰাম কথা কওঁতে ঈশ্বৰ সুপ্ৰসন্ন হৈ গ'ল। আৰু এদিন তেওঁ ভাগৱত ক'বলৈ যাব লাগে, বতৰ বেয়া, অন্ধ লোক, কেনেকৈ যাব, কি কথা, ইপিনে সময় নিৰ্ধাৰণ কৰিছে, তেওঁ মাতিছে, উপায় নাই। ভগৱন্তইতো সকলো দেখি আছে। আপুনি মই আজি কি ভাবি আছোঁ, কি কৰি আছোঁ, মালিকে চাই আছে CC কেমেৰা নিচিনাকৈ। উঠি আছে, তেওঁ চব গম পাই আছে। তো চুৰদাসেও কি ভাবিছে, কি কৰিছে, কেনেকৈ যাম, কি কথা। ভগৱন্ত পুৰুষে আহিলে, তেওঁতো নেদেখে। আহি পেলাই ক'লে বোলে দেউতা ক'ত যাব? বোলে বোপায়ো এই ভাগৱত আছিলে, ৰাম কথা ক'ব লাগে, বতৰ বেয়া, এতিয়া যাওঁ কেনেকৈ? বোলে ব'লক মই থৈ আহোঁ। এই অন্ধ লোকক যদি লাখুটিডালত যদি এনেকৈ লৈ পেলাই পাছত লৈ পতাপত যাব পাৰে। আগত নিচানটো পালে, লৈ গ'ল, লৈ গৈ জেগাত থৈ আহে, আকৌ তাৰ পৰা কোনোবাই থয়। এনেকৈ বিভিন্ন নাম কথা ক'বলৈ যোৱা অনুষ্ঠানবিলাকত তেওঁ সময়মতে আহি সেই ল'ৰাজন আহি উপস্থিত হয়, আৰু লাখুটিডালত ধৰি পেলাই তেওঁ নিৰ্দিষ্ট জেগাত থৈ আহে। চুৰদাসে ভাবিলে কোন হয়, আমি নাভাবোঁ ভাবে, কিন্তু চুৰদাসে ভাবিছে কোন হয়, এওঁক মই জানিব লাগিব, চিনি পাব লাগিব। ক'লেতো নক'ব, তেওঁ পৰিচয় নিদিব, মইতো নেদেখোঁৱেই। গতিকে তেওঁ আগফালে ভগৱন্তই ধৰে, পাছফালে চুৰদাসে ধৰে, গৈ থাকে। আৰু এদিন এনেকৈ গৈ এমুঠিকৈ আগবঢ়াই নি আছে, ধৰিবগৈ হাতখন তাৰমানে গৈ আছে। আৰু এদিন ধৰিলে, বোলে বোপাই তোমাৰ পৰিচয় দিয়া, তুমি মোক কিয় এনেকৈ উপকাৰ কৰি থাকা? তেতিয়া ক'লে যে তোমাৰ দেখোন অন্ধই নাই, তোমাৰ চকুৱে নাই, অন্ধলা, তুমি মোক জানো দেখিলে চিনি পাবা? তথাপিতো কওকচোন, বোলে তুমি যাৰ কথা কৈ ফুৰা সেয়াই হ'লো মই ৰাম, ঈশ্বৰ, ব্ৰহ্ম, কৃষ্ণ, যি হওক। গতিকে মই যেতিয়া তোমাক স্পৰ্শ কৰিলোঁ, দৰ্শন কৰিলেতো বেলেগেই কথা, মোক যোনে দৰ্শন কৰে তেওঁ কিবা নহয় কিবা ল'ব লাগিব। এইটো ভগৱন্তৰ সংবিধান, ল'ব লাগিবই, দিবই। আৰু চুৰদাসক সুধিলে, লোৱা। বোলে প্ৰভু মোক একো নালাগে। নহয়, তুমি মোৰ ৰূপটো চাব লাগিব, তুমি মোৰ ৰূপটোৰ কথা বৰ্ণনাহে কৰি পঢ়িছা। মুখে লোৱা নাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। গতিকে মই তোমাৰ চকু দান দিছোঁ, তুমি মোৰ ৰূপটো দেখা। চকু দান দিলে, তেওঁ চকু খোল খাই গ'ল, ভগৱন্তৰ ৰূপ দৰ্শন কৰিলে, আৰু ক'লে তুমি কি বৰ মাগা কোৱা, মই তোমাক দিম। নহয় প্ৰভু মোক একো নালাগে, একো নালাগে, একো নালাগে। নহয়, ল'ব লাগিবই, এইটো মোৰ নিয়ম আৰু সংবিধান। বোলে প্ৰভু যদি সঁচাকৈ নিয়ম আৰু সংবিধানত আছে, তেন্তে মই এটা বস্তু খোজোনে? বোলে খোজা। বোলে দিবনে? বোলে দিম। তেতিয়াহ'লে মোৰ চকুকেইটা পুনৰ অন্ধ কৰি দিয়ক। চাব দেই, অন্ধ কৰি দিয়ক। বোলে কিয়? প্ৰভু
এই চকুকেইটা নথকাৰ কাৰণে আপোনাক দৰ্শন কৰিবলৈ মই সুযোগ আৰু সুবিধা পালোঁ। হয়তো এই চৰ্ম চকু থকা হ'লে মই আপোনাক এই বাহ্যিক যিটো মায়াৰ প্ৰভাৱ, বাহ্যিক যিটো ভোগবাদী সমাজৰ চৰিত্ৰ বা গতি, এইবিলাক চাই চাই হয়তো তোমাক মই দৰ্শন কৰিব নোৱাৰিলোহেঁতেন। গতিকে বাহ্যিক চকু থকাতকৈ নথকাই ভাল। গতিকে পুনৰ মোক অন্ধ কৰি দিয়া, যাতে তোমাৰ ৰূপ আজি দেখিলোঁ আৰু সেই ৰূপ মই হৃদয়ত ধাৰণ কৰি যাতে আজীৱন মই তোমাৰ নামত লিপ্ত হ'ব। চাওকচোন ভক্তি কি অদ্ভুত মহিমা। আৰু আমি এটা নহয়, লাগে আৰু কিমান ল'লো হেঁতেন লিষ্ট এখন বনাই ল'লোঁ। গতিকে আমাৰ আৰু ভক্তৰ মাজত পাৰ্থক্য এনেকুৱা। গতিকে আমাক এনেকুৱা এটা পন্থ দিলে, এনেকুৱা এটা আমাক লাইন দিলে গুৰুজনাই। 2 বছৰ বা দুবাৰকৈ তেওঁ তীৰ্থ ভ্ৰমণ কৰি আহি বিভিন্ন শাস্ত্ৰ আৰু বিভিন্ন ধৰ্ম, বিভিন্ন ঠাই ভকতসকলক লগ কৰি আহি আমি আমাৰ অসমত প্ৰযোজ্য হোৱাকৈ বেদৰ পৰা, সংস্কৃতৰ পৰা প্ৰান্তীয় ভাষাত আমাক ভাগৱত আনি উলিয়াই দিলে, যাতে জীৱসকল কৰিব পাৰে, নহয়নে বাৰু? গতিকে আৰু আমি আজি তেনে পায়ো আমি কিয় অন্ধলাৰ নিচিনাকৈ আছোঁ, এই কথাটো কিন্তু আমি উপলব্ধি কৰিব লাগিব। যে কি নহওক, হে ৰাম হে ৰাম সংসাৰ তাপত মৰৈ মোহ লোক কৰা হাতাক দিস্তাৰ কেশৱত চিত আছৈ যাৰ ইটো নুহি অদ্ভুত তাৰ। সংসাৰৰ তাপ, তাপ কেই প্ৰকাৰ জানে প্ৰভুসকলে? 3 তাপ। 3 তাপে সন্তাপিত হৈ আছে। 3 তাপ কি? আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক। আধ্যাত্মিক মানে মানসিক, আদি দৈবিক মানে দৈব্যক্ৰমে যিবিলাক আমাৰ ঘটনা ঘটে, ধুমুহা বজ্ৰপাত পৰি আমাৰ দুখ কষ্ট আহে, গা জ্বলি যায়, নহয়নে বাৰু? এইবিলাক আদি দৈবিক। আদি ভৌতিক মানে জীৱই জীৱৰ ওপৰত কৰা, আপোনাৰ সাপে খুটিলে, কুঞ্জেলেকুৱাই খালে বা মানুহে মানুহক মাৰিলে, এইবোৰ আদি ভৌতিক, জীৱই জীৱৰ ওপৰত দিয়া তাপ। আৰু আধ্যাত্মিক আৰু মানসিক, এয়া হ'ল আমাৰ মনৰ ভিতৰত যি তাপ পাওঁ, এয়া হ'ল আধ্যাত্মিক বা মানসিক তাপ, নহয়নে বাৰু? এতিয়া আমাৰ গৰম উঠিলে আমি ফেন লগাওঁ, আজিকালি নতুন নতুন ব্যৱস্থা আহিলে AC লগাওঁ, নহয়নে বাৰু? আমাৰ গৰম উঠিলে ঠাণ্ডা পেলাই দিব পাৰোঁ বিভিন্ন আমাৰ বিজ্ঞানৰ সঁজুলিৰ দ্বাৰা। কিন্তু মানসিক তাপ বা সংসাৰৰ তাপ কিন্তু ঠাণ্ডা কৰিবলৈ হ'লে আপুনি এটা AC নহয়, এটা ৰুমত 1000টা AC লগালেও আপোনাক ঠাণ্ডা কৰিব নোৱাৰে। আপোনাৰ মগজ এনেকুৱা গৰম হ'ব, এনেকুৱা গৰম হ'ব, আপুনি তাতেই শেষ হৈ যাব। কোনো AC আপোনাক ঠাণ্ডা কৰি দিব নোৱাৰে। সংসাৰৰ তাপটো ইমান শক্তিশালী, নহয়নে বাৰু? সংসাৰৰ তাপটো AC ঠাণ্ডা কৰিব পাৰে জানো? মোৰ গৰম হৈ যায় কেতিয়াবা সংসাৰৰ জঞ্জালত পৰি। সেইবোৰ আপোনাৰ ফেন আৰু AC ঠাণ্ডা কৰিব নোৱাৰে। গতিকে এতিয়া কি কৈছে? সংসাৰৰ তাপত মৰৈ মোহ লোক কৰা হাতাক নিস্তাৰ কেশৱত চিত আছৈ যাৰ ইটো নুহি অদ্ভুত তাৰ। যাৰ কেশৱত চিত আৰু মন দি থৈছে, তেওঁ কিন্তু এনেকুৱা তাপৰ পৰা তাপিত হ'ব লগা নহয়। কাৰণ কেশৱ মানে ভগৱন্তৰ চৰণত যাৰ মন আৰু চিত অৰ্পণ কৰি থৈছে, তেওঁ কিন্তু এই সংসাৰৰ তাপে স্পৰ্শ কৰিব নোৱাৰে। তেতিয়াহ'লে আমি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে ক'লৈ যাব লাগিব? ভগৱন্তৰ অভয় চৰণত শৰণাপন্ন হ'ব লাগিব। হে ৰাম যিটো শাস্ত্ৰ মুত কহিলা হাত কিছু নেদেখিলো আন ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায় নামেহে ধৰ্ম প্ৰধান। ভাগৱতক লৈ বিতৰ্কৰ কৰা কোনো প্ৰয়োজন নাই। ভাগৱতত মাত্ৰ 2টা বস্তু আছে, এক হ'ল ঈশ্বৰৰ নাম আৰু কি কৈছে? আৰু ভগৱন্তৰ গুঞ্জন, নহয় বাৰু? ভাগৱতত সেইটোৱে আছে। আৰু ভাগৱতত আমুক আছে তামুক আছে না, ইয়াত ক'লে যিটো শাস্ত্ৰ মূৰ্ত কহিলাহা তাত কিছু নেদেখিলো আন। মই আৰু বেলেগ মই ভাগৱতত একো দেখি নাপালোঁ। প্ৰভু হে গুৰুদেৱ, তুমি যিখন শাস্ত্ৰৰ কথা ক'লা তাত মই আৰু বেলেগ একো দেখা নাই। কি দেখিলোঁ? ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায় নামেহে ধৰ্ম প্ৰধান। ঈশ্বৰ কৃষ্ণৰ নাম বস্তুহে এই ভাগৱতত আছে, আৰু ইয়াৰ বাদে ভাগৱতত আৰু বেলেগ নাই। আজি স্পষ্ট হৈ গৈছে, ভাগৱতে কৈ আছে আমাক যে ভাগৱতত নাম ধৰ্মৰ বাদে আৰু ঈশ্বৰ কৃষ্ণৰ নামৰ বাদে আৰু বেলেগ কথা ইয়াত সংযোজন কৰা হোৱা নাই।
হে ৰাম অভয় ব্ৰহ্মক আপুনি দেখাইলা তাহান্তে ভৈল প্ৰবেশ চক্ষক মৃত্যুক লাগি গুৰু মোৰ নাহি ভয় লয় লেখ। প্ৰথমতে পৰীক্ষিতৰ ভয় হৈছিল, মৰিলো যে তক্ষকডাল আহি মোক খুটিব, তক্ষকডালৰ বিষত ছটফটাই থাকিম, যন্ত্ৰণা পাম। গুৰুদেৱ শ্ৰৱণ কীৰ্তন কৰিলে তক্ষকৰ যন্ত্ৰণাৰ পৰা মুক্তি পাব নোৱাৰিম নে? বোলে নহয়, পাবাই, তক্ষকে খুটিলে যন্ত্ৰণা আছেই। বোলে গুৰুদেৱ সকলো হ'ব, যি হ'ব হ'ব, ব্ৰহ্মসাপটো বাৰু উঠাই ল'ব নালাগে। বোলে ব্ৰহ্মসাপ উঠাই ল'ব নোৱাৰোঁ, কিন্তু এটা কাম কৰি দিব নোৱাৰেনে? বোলে কি কাম? এই মৃত্যুৰ সময়ত তক্ষকডাল নেদেখাকে মৃত্যু হ'ব নোৱাৰিম নে? বোলে তুমি যদি তক্ষকডালৰ যন্ত্ৰণাত ছটফটাই থাকিলেও আপত্তি নাই, ব্ৰহ্মবাক্য নুঠাই অভিশাপটো যেতিয়া তুমি মূৰ পাতি ল'লা, এই মৃত্যুৰ সময়ত তক্ষকডাল দেখা আৰু নেদেখাৰ মাজত কি পাৰ্থক্য আছে? বোলে সেই গুৰুদেৱ, মহৰ্ষি ভৰতে মৃত্যুৰ সময়ত যেতিয়া হৰিণাটো দেখি দেখি মৃত্যুবৰণ কৰিলে, মই যদি মৃত্যুৰ সময়ত তক্ষকডাল দেখি যদি মৃত্যুবৰণ কৰোঁ, তেন্তে পাছৰ জন্মত মই তক্ষক হৈ জন্মগ্ৰহণ কৰিব লাগিব। গুৰুদেৱ এই ব্যৱস্থাটো কৰক। পৰীক্ষিতৰ উচ্চস্তৰীয় চিন্তা। আজি আমি আমাৰ মৃত্যুৰ সময়ত যাতে আয় বিয়োগ হায় হা সম্পত্তিৰ কথা যদি ভাবি যদি মৃত্যুবৰণ কৰিব লগা হয়, তেতিয়াহ'লে আমি জীৱন বৃথা। আজি আমি অভ্যাস কৰিছোঁ সেইটো যে মৃত্যুৰ সময়ত কৃষ্ণ 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 বুলি যদি তিনিবাৰ উচ্চাৰণ কৰি যদি আমি মৃত্যুবৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন ধন্য। আৰু পৰীক্ষিতে আজি এই কথাটো কৈছে যে অভয় ব্ৰহ্মক আপুনি দেখাইলা তাহান্তে ভৈলা প্ৰৱেশ। তুমি অভয় ব্ৰহ্মক মোক দৰ্শন কৰাই দিলা, এতিয়া মোৰ তক্ষকৰ কাৰণে মোৰ মৃত্যুৰ প্ৰতি ভয় নাই, মৃত্যুৰ প্ৰতি ভয় নাই। গতিকে মোৰ কোনো ভয় লয় লেখ একো নাই যে তুমি মোক অভয় ব্ৰহ্মক দৰ্শন কৰাই দিলা। হে ৰাম আউৰ একো আন শুনিবাক লাগি প্ৰয়োজন নাহি বাপ, কৃষ্ণ গুণ নাম ব্যতিৰেকে মই এৰোহো আন আলাপ। হে গুৰুদেৱ, মই খৰখেদাকে কৈছোঁ, সময়ৰ প্ৰতি আপোনালোকৰ অসুবিধাখিনি মই অকণমান অনুভৱো কৰিছোঁ, কিন্তু পাঠটো শেষ কৰিম। যে আজি কৈছে যে আউৰ একো আন শুনিবাক লাগি প্ৰয়োজন নাহি বাপ। হে বাপ, মোৰ আৰু বেলেগ কথা শুনিব লাগে বুলি মই আৰু ভবা নাই, যে কৃষ্ণ গুণনাম ব্যতিৰেকে মই এৰোহো আন আলাপ। ভাগৱত চলি থকা সময়ত গ্ৰাম্য কথা পথাটো দূৰৈ কথা, মই ঘৰলৈ গৈও নাপালোঁ। পৰীক্ষিতে কৈছে। গতিকে পৰীক্ষিতৰ নিচিনাকৈ শ্ৰৱণ কৰা এই জগতত এতিয়া বেলেগ এজন শ্ৰোতা হোৱা নাই। পৰীক্ষিতে ইমান সুন্দৰভাৱে শ্ৰৱণ কৰিছিলে কাৰণে পৰীক্ষিতৰ জীৱনত মুক্তি আহিল। আৰু আমি শ্ৰৱণ কৰিব নজনা কাৰণে এই গণ্ডগোলটো হৈছে। কৈছে যে মোৰ আৰু একো আলাপ নকৰোঁ, কৃষ্ণ গুণ নাম ব্যতিৰেকে মই এৰোহো আন আলাপ, আৰু মই বেলেগ কথা আৰু নাপাতোঁ। হে ৰাম কাম অভিলাষ বিষয় বাসনা, চিতে তেজিলে ক মোৰ কৃষ্ণৰ চৰণ তেজন্তে হে এবে মিলৈ মহা দুখ ঘূৰ। হে ৰাম হেন জানি মোক তুমি গুৰু বাপ দিও অনুমতি দান, মাধৱ বন্ধুৰ চৰণত চিত্ৰ দিয়া ত্যাগিব প্ৰাণ। মাধৱৰ চৰণত মন থৈ যদি মই ত্যাগ কৰিব পাৰোঁ, হে বন্ধু সকলোখিনি ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিছে, যে কেৱল তোমাৰ নাম স্মৰণ কৰি মই যাতে শেষ নিশ্বাসটো পেলাব পাৰোঁ। তমেব মাতা স পিতা তমেব বন্ধু স সখা তমেব বিদ্যা দ্রবিণম তমেব সর্বম মম দেব দেব তমেব সর্বম মম দেব দেব। তুমি মোৰ পিতা, তুমি মোৰ মাতা, তুমি মোৰ বন্ধু, তুমি মোৰ দৈব্য, তুমি মোৰ সকলো। বস ইমানেই।
সকলো চমজাই দিয়ে আৰু লগে লগে পৰীক্ষিতৰ জীৱনলৈ ঈশ্বৰ নামি আহিল। হে ৰাম হেন জানি মোক তুমি গুৰু বাপ দিও অনুমতি দান মাধৱ বন্ধুৰ চৰণত চিত্ৰ দিয়া ত্যাগীবু প্ৰাণ পৰম অভয় কৃষ্ণৰ চৰণ দেখাইলা মোক আপুনি গুচিল অজ্ঞান ভৈলো জ্ঞান নিষ্ঠ নিষ্ঠে কহোঁ মহামুনি। পৰীক্ষিত জ্ঞাননিষ্ঠ হৈ গ'ল। তেওঁ কৈ দিলে যে মই জ্ঞান হৈ গ'ল মোৰ, যেন তুমি অভয় ব্ৰহ্ম মোক দেখুৱাই দিলা আৰু মই ভগৱন্তৰ দুখানি চৰণ দেখিবলৈ মই সক্ষম হ'লো। এতিয়া মোৰ মৃত্যুৰ প্ৰতি কোনো ভয় নাই। হে ৰাম এহি বুলি ৰাজা পুজিলা গৌৰৱে শুকৰ দুই চৰণ অনেক বিনয় বচন বুলন্ত হুয়ুক গুৰু প্ৰসন্ন। অনেক বিনয়ী বচনে গুৰুৰ চৰণত সেৱা কৰিছে। গদগদ ভাষাৰে দম্ভ ভাষাৰে গুৰু সেৱা নহয়। পৰীক্ষিত চক্ৰৱৰ্তী ধৰ্মশীল ৰজা হোৱাৰ পাছতো গুৰুদেৱৰ চৰণত অনেক মিনতি ব্যচনেৰে তেওঁ চকুৰ পানীৰে নিগৰাই গদগদ ভাৱেৰে গুৰুৰ চৰণ স্পৰ্শ কৰি কৈছে, হে গুৰুদেৱ তুমি মাধৱৰ বন্ধুৰ চৰণ মোক দেখাই দিলা, মোৰ অজ্ঞান আন্ধাৰ গুচি গ'ল। এহি বুলি ৰাজা পুজিলা গৌৰৱে শুকৰ দুই চৰণ। আমি যদি কেনেবাকৈ গুৰুৰ চৰণ যদি বুজিব পাৰিছোঁ, আমাৰ জীৱনৰ গৌৰৱ। আমি কোনবিলাক কথা লৈ গৌৰৱ কৰোঁ? আমাৰ ক'ৰবাত যদি দান দিছোঁ তাত নামটো লিখিব লাগিব। গোহাৰিত নামটো নগ'লে আমাৰ ঠেও লাগি গ'ল। কিন্তু আমি গুৰু চৰণ সেৱা কৰিবলৈ পাইছোঁ নে নাই? আৰু যদি আমি কেনেবাকৈ গুৰু চৰণ সেৱা কৰি ধন্য হৈছোঁ, গৌৰৱে কৰক যে মোৰ জীৱনত এজন সৎগুৰু প্ৰাপ্তি হৈছে। এইটোহে গৌৰৱ কৰিবলগীয়া কথা। দান দি লিখি দিয়া নে গোহাৰিত নামটো থাকিলে আপোনাৰ গুণ জখেৰে কেতিয়াও আপুনি আগবাঢ়িব নোৱাৰিব। হে ৰাম এহি বুলি ৰাজা পুজিলা গৌৰৱে শুকৰ দুই চৰণ অনেক বিনয় বচন বুলন্ত হুয়ুক গুৰু প্ৰসন্ন কৰোঁ কাতৰ দিওঁ এহিবৰ মৰণ সময়ে স্বামী বান্ধৱ কৃষ্ণৰ অৰুণ চৰণ যেন নপাহৰো আমি শিৰক পৰখি শোকে বুলিলন্ত হেনয় শোকনি পতি ভিক্ষুগণ হমে উঠি লৰি গৈলা লয়া তান্তে অনুমতি। যে হে গুৰুদেৱ মোক কৃপা কৰক, আশীৰ্বাদ প্ৰদান কৰক, যাতে মই মৃত্যুৰ সময়লৈকে ঈশ্বৰৰ কথা যাতে পাহৰি নাযাওঁ। আৰু গুৰুৱে তেওঁ শিৰত স্পৰ্শ কৰি ক'লে, তথাস্তু, তুমি যেনে হত অভিলাষ কৰি চিন্তা কৰিছা তোমাৰ মনৰ হত অভিলাষখিনি পূৰণ হওক বুলি কৈ তেওঁ ভিক্ষুসকলৰ সৈতে নিগুণবাদী শুকদেৱে পৰীক্ষিতক তাতে থৈ তেওঁ নিজৰ স্থানলৈ গুচি গ'ল। আশীৰ্বাদ দিলে যে তুমি মৃত্যুৰ সময়লৈকে যাতে ঈশ্বৰৰ কথা পাহৰি নোযোৱা। হে ৰাম পাছে পৰীক্ষিত গংগাৰ তীৰত বহিলা কুশ বিচাই উত্তৰ কমুখে মাধৱ কস্মৰি থিৰ কৰিলন্তকাই। সেইকাৰণে ভাগৱত উত্তৰ ফালে মুকৰি পতা হয়। নিগুণবাদী শুকদেৱে যেতিয়া কথাখিনি কৈ গ'ল আৰু পৰীক্ষিতে গংগাৰ পাৰত তেওঁ আসন বিচাৰি ল'লে আৰু লৈ পেলাই উত্তৰমুখ হৈ পেলাই তেওঁ কি কৰিছে? ঈশ্বৰক নাম জপ কৰিবলৈ ল'লে। উত্তৰ ফালে কিয় কৰিব লাগে বহুত ক'ব লাগিব, সময় কম। কেতিয়াবা যদি ভগৱন্তই কৃপা কৰে পুনৰ এইবিলাক কথা আমি আপোনালোকৰ আগত ক'বলৈ যত্ন কৰিম। কিন্তু আজি সময়ৰ কাৰণে আমি বহু কথা মই চমুকৈ খুব চমুকৈ লৈ গৈ আছোঁ, যে কি নহওক। হে ৰাম আত্মা বিষয়ত চিত্ৰ প্ৰবেশায়া চিন্তন্ত কৃষ্ণ চৰণ নিশ্চল হৰিৰ মন ভৈল থিৰ নটলে প্ৰাণ প্ৰৱণ। চিত্ত ক'ত প্ৰৱেশ কৰাই দিলে? আত্মা বিষয়ত, বিষয়ত নহয়, আত্মাৰ বিষয়ত চিত্ত প্ৰৱৰ্তন কৰি দিলে।
হে ৰাম চিন্দিল সংশয় ভৈল ব্ৰহ্মময় দেহাৰ এৰিলা সংগ ভৈলন্ত হিয়াত ঈশ্বৰ সাক্ষাৎ লিংগ দেহা ভৈলা ভংগ। লগে লগে তেওঁৰ লিংগ দেহাটো ভংগ হ'ল, কাৰণ গুৰুদেৱে কৈ থৈছে তুমি বেলেগ তোমাৰ দেহ বেলেগ। তোমাৰ দেহত যদি তক্ষকে দংশন কৰে তাৰ আগতেই যদি তুমি গুচি যোৱা তেতিয়াহ'লে তুমি তক্ষকডাল কেনেকৈ দেখিবা? আৰু তক্ষকডালে যদি তোমাক মানে খুট মাৰে তাৰ যন্ত্ৰণাও তুমি নোপোৱা। গতিকে আমাৰ দেহ বেলেগ আৰু আত্মা বেলেগ। আৰু লগে লগে তেওঁ আত্মা বিষয়ক চিত্ত প্ৰৱেশ কৰাই নিশ্চল মনেৰে তেওঁ বহি পেলাই যেতিয়া ঈশ্বৰক ধ্যান কৰিলে তেওঁ দেহ আছেনে নাই গম নাপায়। সিদ্ধ পুৰুষসকলে সাধক পুৰুষসকলে মহে কামুৰিছে নে দাহে কামুৰিছে গম নাপায়। অৰ্থাৎ তেওঁ আত্মা বিষয়ত তেওঁ কি কৰিছে প্ৰৱেশ কৰাই দিছে। এইটো হ'ল সাধনা। আমি কিছুদিনৰ 2 বছৰ আগতে এভাগী গ্ৰন্থ উলিয়ালোঁ, আধ্যাত্মিক চেতনাই শ্ৰেষ্ঠ সাধনা। প্ৰথম সংস্কৰণ 500 কপি দিছিলোঁ, ইতিমধ্যে শেষ হৈ ছেকেণ্ড সংস্কৰণ হ'ল। ইয়াৰ পাছত আমি সাধনালব্ধ জীৱন বুলি এভাগী গ্ৰন্থ উলিয়ালোঁ, সেয়াও চলি আছে। আমি লৈ আহিছোঁ, আপোনালোকে এই কথাবিলাক তন্নকৈ আপোনালোকে চাব পাৰিব। খুব সমাদৰ পাইছে। বহুত গৱেষণা কৰি বহুত চিন্তা কৰি আমি গ্ৰন্থ এতিয়ালৈকে 7খন গ্ৰন্থ আমি লিখি উলিয়াইছোঁ। আমি 2খন গ্ৰন্থ আপোনালোকলৈ লৈ আহিছোঁ। বেছি পইচা নহয়, মাত্ৰ প্ৰিণ্টিঙৰ খৰচ, কোনো মই লাভ লোকচানৰ কথা নাই। মাত্ৰ ভগৱন্তৰ ধৰ্মটো যাতে প্ৰচাৰ হওক আৰু আমাৰ যুৱক যুৱতীসকলে এই কথাখিনি আজি ভাগৱতলৈ নাহিলেও এই গ্ৰন্থখনৰ মাধ্যমেদি যাতে গুৰু ভক্তিটো তেওঁলোকে বুজি পায়, ভাগৱতে কি কৈছে বেদে কি কৈছে এই কথাখিনি আমি তন্নকৈ ৰেফাৰেঞ্চ দি লিখিছোঁ। যদি ভাবে আপোনালোকে ঢেৰ পইচা গৈছে, আমাক মাত্ৰ আপোনালোকে উৎসাহ এটা দিয়ক, অকণমান সহায় কৰক। আমি লৈ আহিছোঁ, আপোনালোকে এই গ্ৰন্থভাগ যদি লৈ আমাক উপকাৰ কৰে নিশ্চয় পৰম কৃতাৰ্থ হ'ম। যে কি নহওক, এতিয়া আমাক কি ক'লে, নিশ্চল শৰীৰ মন ভৈল থিৰ নতলে প্ৰাণবন্ধন। আমি নিশ্চল শৰীৰটো কেনেকৈ কৰিম, কেনেকৈ ঈশ্বৰৰ কথাবিলাক আমি মনত ৰাখিম, কেনেকৈ আমি সাধনা কৰিম, কেনেকৈ আমাৰ পৰিয়ালটো বৈষ্ণৱ পৰিয়াললৈ ৰূপান্তৰিত কৰিব পাৰিম, এই কথাখিনি আমি জানিব লাগিব আৰু বুজিব লাগিব। হে ৰাম চিন্দিল সংশয় ভৈল ব্ৰহ্মময় দেহাৰ এৰিলা সংগ ভৈলন্ত হিয়াত ঈশ্বৰ সাক্ষাৎ লিংগ দেহা ভৈল ভংগ। হে ৰাম আনন্দ সমুদ্ৰে সমূলে মজিলা গৈল মায়া বন্ধ চিৰি শুনিছ লকায়া যেন তো ৰূপায়া আচন্ত আখন ভিৰি দ্ৰৱ ভৈল চিত্ৰ তনুৰু মানচিত্ৰ জৰে নয়নৰ নীৰ অনেক সহস্ৰ সেনা বেহি আছে আন্দোলক বাজিৰ। পৰীক্ষিত এজন চক্ৰৱৰ্তী ৰজা, চাৰিওফালে সৈন্য সামন্তৰে ভৰপূৰ। আজিৰ নিচিনা ভাৰতবৰ্ষ নহয়, সখাঘৰা পৃথিৱী, এজন একচ্ছত্ৰী সম্ৰাট। চাৰিওফালে তেওঁ মৃত্যু হ'ব বুলি গম পায়। যেনেকৈ আমাৰ মুখ্যমন্ত্ৰীসকল প্ৰধানমন্ত্ৰীসকল Z++ চিকিউৰিটি দি পেলাই সুৰক্ষা দিয়ে, আজি পৰীক্ষিতক চাৰিওফালে এটা বাজি গড় মাৰিছে যাতে তাত এটা পৰুৱাও প্ৰৱেশ কৰিব নোৱাৰে, কেৱল বিপ্ৰসকলৰ বাবে। কিন্তু পৰীক্ষিতে সেইবিলাকৰ প্ৰতি কোনো ভক্ষেপ নাই। তেওঁ জানিছে এই যে যিবিলাক মোক চিকিউৰিটি দিছে এইবিলাকে মোক কিন্তু ৰাখিব নোৱাৰে। এজন মুখ্যমন্ত্ৰী এজন প্ৰধানমন্ত্ৰী যেতিয়া Z++ চিকিউৰিটি দি লৈ যায়, তেওঁ গাড়ীৰ ভিতৰত যদি হাৰ্ট এটেক হৈ মৰে তেন্তে তেওঁ সেই চিকিউৰিটিবিলাকে ৰক্ষা কৰিব পাৰিবনে? নোৱাৰে। এইবিলাক মিছা কথা। এই কথাটো পৰীক্ষিতৰ উপলব্ধি হৈ গ'ল আৰু তেওঁ এইবিলাকৰ প্ৰতি ভক্ষেপ নাই। তেওঁ দ্ৰৱ ভৈল চিত্ত ৰোমাঞ্চিত হ'ল, জৰে নয়নৰ নীৰ। তেওঁ চকুৰে নিগৰি আহিছে, ঈশ্বৰৰ ৰূপ ধ্যান কৰিলে, কোনে কিমান পহৰা দিছে তাত তেওঁ কোনো ভক্ষেপ নাই। হে ৰাম অস্ত শস্ত্ৰ ধৰি প্ৰজা পাতোৱাৰী আছে কৰি যেন ধ্যান ব্যপ্পবেতিৰে কেবাজোৰ ভিতৰে পখিবে ন পাৰে আন অসংখ্যাত নৌকা পুৰুষাজ কৰি গংগাত বেৰিয়া আছে
পিম্পৰা পৰ্যন্তে নপাৰৈ পখিবে সিবেলা ৰাজাৰ কাছে। নদীৰ বিলাকত নাওবিলাক দিছে, এটা পৰুৱাও যাতে ৰজাৰ ওচৰলৈ যাব নোৱাৰে এনেকুৱা এটা কটকটীয়া সুৰক্ষা ব্যৱস্থা কৰিছে। নদীবিলাকে দি আহিব পাৰে ন, তেতিয়া নৌবিলাক দিছে, এতিয়াও আছে আমাৰ নৈ আছে ন। কৃষ্ণ হেৰা দেৱ ঋষি ব্যাস বশিষ্ঠ প্ৰমুখ্যে অনেক ঋষি হস ৰাজা কবেৰিয়া বহিয়া আচন্ত হৰি কস্মৰি অৰ্জস্ব। ঋষি মুনিসকল আছে। নিৰ্গুণবাদী শুকদেৱে ভাগৱত কৈ গুচি গ'ল। ইতিমধ্যে 7 দিন শেষ হওঁ হওঁ যে ৰাজা গুচি যাব। ব্যাস আছে, ব্যাসকে প্ৰমুখ্য কৰি সমস্ত ঋষিসকল আছে। আৰু কেনেকৈনো আজি পৰীক্ষিতে জীৱন শেষ কৰে এই কথাটো চাই আছে আৰু সকলোৱে ঈশ্বৰক ধ্যান কৰি আছে। ভয় খাইছে নহয়। আজি আমি নাজানো বুলিহে, যদি ক'লে বোলে 10 বজাত যাব, কিন্তু 10 বজালৈকে আমি জীৱটো ওলাই যোৱা চাই থাকিবৰ কাৰণে আমিও ঈশ্বৰক ধ্যান কৰিলোহেঁতেন। আজি আমাৰ মৃত্যু নামৰ খুঁটিটো বা মৃত্যু নামৰ সময়কণ বুজি নোপোৱাৰ কাৰণে আমাৰ উৎপাত বাঢ়ি থাকে। যদি মৃত্যু নামৰ কথাটো যদি গম পালোহেঁতেন, বোলে আজি এদিন গ'ল আৰু দেই, যাব লাগিব দেই। কৃষ্ণ হে ৰাম। এইখিনি অকণমান উপদেশ আছে। পাঠটি ইতিমধ্যে শেষ হৈছে, অকণমান উপদেশ দিছে। এই পাঠটিৰ লগত সামঞ্জস্য ৰাখি এই উপদেশখন কৈ আজি আমি ভাগৱত পাঠ বিৰাম দিম। আপোনালোকৰ ওচৰত আমি আহিলোঁ, আমাৰ এদিন সৌভাগ্যৰ দিন। আমি জীৱনৰ ধন্য মানিছোঁ, আপোনালোকে আমাক কৃপা কৰিলে বুলি কৈছোঁ। আৰু আপোনালোকৰ আগত ভাগৱত কওঁতে মেলোঁতে বাক্য বচনে যদি কোনোবাখিনি অহংভাৱ আহিছে, আপোনাৰ সন্ত মহন্তসকল আপোনাৰসবৰে এজন বুলি ভাবি সমস্ত অপৰাধৰ পৰাধীন কৰাই এনেদৰে যাতে আপোনাৰসবৰ সংগত থাকি ঈশ্বৰ কথা শ্ৰৱণ কীৰ্তন কৰি জীৱন সমাপ্তি ঘটাব পাৰোঁ, এইকণ কৃপা কৰিব। সেয়েহে আমি উপদেশকণ গায়ে আজিলৈ ভাগৱত বিৰাম দিম। আৰু আমাক মাতি অনা সেই পৰিয়ালটোকো আমি এই চেগতে ভগৱন্তৰ চৰণত সেৱা ধৰিছোঁ, যাতে তেওঁ মংগল হৈ থাকে। নৱমধ্যায় ছবি উপদেশ। শুনিও কহবাহদ মহাভাগৱত পদ হৰিক নকৰা আৱে হেলা মাধৱ বান্ধৱ বিনে সহায় নাহিকে আন সিটো প্ৰাণ পয়ানৰ বেলা ভাৰত ভূমিত লভি দুৰ্লভ মনুষ্য জন্ম আৰু বিশেষত কলিকাল হৰিৰ নামক মাত্ৰ জীৱাহে বুলিবে লাগে এতেকে পাপৰ বন্দামা ৰাম যিটো প্ৰাণ বন্ধু হৰি হৃদয়ত আছা তাংগ মনেহে কৰিবে লাগে সেৱা কৰা কৰোণাহি হানি এতে কতে পদ্ম পানী সুন্ত তুষ্ট দেৱ তাৰো দেৱ হেন সময়ত যিটো নতৰে সংসাৰ তাপ তাত পৰে নাহি ভাগ্যহীন সিটো আপোনাক বঞ্চই চিত নিজা টানা সঞ্চয় নুখুজিল যমৰায় ঋণ হে দয়াশীল দেৱ পাৱে পৰি কৰো হেব কৰা কৃষ্ণ গতিৰ গতি সংসাৰ চক্ৰত কৰ্ম বিপাকে ভ্ৰমন্তে মূৰ তজু পাৱে নচাৰু কমতি। কৈছে এই পাঠটোৰ লগত সংগতি ৰাখি গুৰুজনাই উপদেশ অকণমান দিছে যে কৃষ্ণ নামেহে আমাক তাৰিব পাৰিব। আমি অন্তিম সময়ত কৃষ্ণ কৃষ্ণ বুলি কৈ যদি মৃত্যুবৰণ কৰিব পাৰোঁ, তেন্তে আমি আনন্দ ব্ৰহ্মত পৰম ব্ৰহ্মত মিল হৈ যাম আৰু আমি এই সংসাৰলৈ আহি সাবুডুবু খাই থাকিবলগীয়া নহয়। হে ৰাম কিংকৰৰো কিংকৰে ক তোমাৰেহে হৈবু হৰি মূৰ মুখে নচাৰু ক নাম কৰা কৃষ্ণ হেন দায়া তেবেহে নিস্তৰ মায়া নিৰন্তৰে বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ ধুৱাই দিয়ক নহয় জানো।
কিঙ্কৰৰ কিঙ্কৰে ক তোমাৰ হে হৈব হৰি মোৰ মুখে নচাৰুক নাম কৰা কৃষ্ণ হেন দায়া তেবেহে নিস্তৰু মায়া নিৰন্তৰে বোলা ৰাম ৰাম কৃষ্ণ হৰি কৃষ্ণ